পাইছোঁ বা শিকিছোঁ বা আমাৰখিনিও তেওঁলোকে লোৱাত তেওঁলোকে যাতে এনেধৰণে নৎসাত নকৰে তাৰ বাবে মই সকলোৱে অনুৰোধ জনাইছোঁ। মই আজি লাজ পাইছোঁ, আজি দুখ কৰিছোঁ আজি ৰাইজৰ আগত মিডিয়া বন্ধুসকলৰ ওচৰত, যিহেতু এনেকুৱা এটা মানে যিটো তালিবানী তেওঁলোকৰ ব্যৱস্থা এইটো অকল আহোমকে চুই যোৱা নাই, অসমৰ বসবাস কৰা সকলো জনগোষ্ঠীকে চুই গৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ মিডিয়া বন্ধুসকলে যে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াসকলে যে আমাৰ কালি পৰহি আকৌ এটা জনগোষ্ঠী হয়, এইটো নহয় যে কোনোবা এটা জনগোষ্ঠী হ'ল বুলি তেওঁলোকৰ বগা কোলা উচ্চ নিচৰ কথা ইয়াত আহি নপৰে। গতিকে সকলোকে আজি কথাটো কৈছোঁ, এনেকুৱা এটা আমাৰ ধৰক আজিকালি এনেকুৱা অৱস্থা আমি অনুভৱ কৰোঁ যে কোনোবা এজন আমাৰ ককাই ভাই যি জনগোষ্ঠীয়ে নহওক ঢুকাইছে, তাত আমি শুনাৰ লগে লগে আমি তাত উপস্থিত হওঁ। কিন্তু শংকৰ সংঘৰ এই ভকত বৈষ্ণৱসকলে বাপসকলে তেওঁলোকে ভগৱানৰ সদৃশ ক'বলৈ গ'লে ভগৱানৰ সদৃশ, কিন্তু সেই ভগৱানৰ সদৃশ এই ভকত বৈষ্ণৱসকলৰ মন মগজুত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা নিহিত হৈ আছে সেইটো মই ৰাইজক বুজাবলৈ মই চেষ্টা কৰা নাই। মই নীতি আদৰ্শলৈ নিজৰ বায়েকক নিজৰ ককাই ভাই পাই ভনীক যি বিভেদৰ সৃষ্টি কৰিছে সেইটোৰ কাৰণে এটা বহুত দুখ পাইছোঁ। গতিকে অসমবাসীয়ে এটা উচিত সিদ্ধান্ত ল'ব শংকৰদেৱ সংঘৰ ওপৰত, যাতে যি এই তালিবানী তেওঁলোকৰ নীতি আদৰ্শ, এই তালিবানী নীতি আদৰ্শৰ ক্ষেত্ৰত অকল আহোম বুলিয়ে নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বড়ো, মিচিং, কাৰ্বি, আহোম, চুতীয়া, কোচ, কলিতা আমি সকলোৱে সমিল মিলেৰে বাস কৰি আছোঁ চাওলুং চুকাফাৰ আদৰ্শৰে। গতিকে সেই ক্ষেত্ৰত কোনো জনগোষ্ঠীক তেওঁলোকে যাতে প্ৰতি জনগোষ্ঠীৰ যিখিনি নিজৰ স্বকীয় ৰীতি নীতি কৃষ্টি সংস্কৃতি সাজ পোছাক পৰিচয় খাদ্যাভ্যাসৰ ক্ষেত্ৰত শংকৰ সংঘই যাতে তেওঁলোকৰ নীতি আদৰ্শৰে তেওঁলোকক আঙুলি টোৱা কেতিয়াও যাতে নুটুৱাই, তাৰ বাবে মই আজিৰ এই যোৰহাট সদৰ থানাত উপস্থিত হোৱাৰ জৰিয়তে তেওঁলোকক অনুৰোধ জনাইছোঁ। ভকত বৈষ্ণৱসকলক মই সেৱা জনাইছোঁ, তেওঁলোকক কাকুতি কৰিছোঁ। আমাৰ অসমত বসবাস কৰা, উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা, ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতি খাদ্যাভ্যাস সাজ পোছাক পৰিচ্ছদক তেওঁলোকে নৎসাত কৰি তেওঁলোকৰ নীতি আদৰ্শৰ লৈ যাতে তেওঁলোকৰ নীতি আদৰ্শত যাতে এই জনগোষ্ঠীসকলক মানে তেনেধৰণৰ বিৰূপ তেওঁলোকৰ মাজত বিৰূপ এটা বিভেদ সৃষ্টি নকৰে, তাৰ বাবে মই ভকত বৈষ্ণৱসকললৈ অনুৰোধ জনাইছোঁ। তেখেতসকলৰ মতে থাকক, আমিও আমাৰ নীতি আদৰ্শৰ কৃষ্টি সংস্কৃতিৰে স্বকীয় ৰীতি নীতিৰে আমাকো জীয়াই থাকিবলৈ দিয়ক।